গাঁওখনে গ্ৰহণ কৰা এটা সুন্দৰ পদক্ষেপে এখন আদৰ্শ আৰু এখন যোগাত্মক চিন্তাধাৰাৰ গাঁও হিচাপে উজ্বলাই তুলিছে গাঁওবাসীক। বিগত 5 বছৰে গাঁওখনৰ দোকানত বিক্ৰী হোৱা নাই গুটখা, চিগাৰেট, চাধা। গাঁওখনত 5 বছৰে বন্ধ মাদক দ্ৰব্যৰ প্ৰচলনো। সেইবাবেই হেনো 5 বছৰে গাঁওখনত হোৱা নাই কোনো হাই কাজিয়া। যেনে সেউজীয়া পৰিৱেশ তেনে সেউজীয়া চিন্তাধাৰাৰ গাঁওবাসীৰ। হয়, নিকা আৰু যোগাত্মক চিন্তাধাৰা। চাবুৱাৰ এটা ব্যতিক্ৰমী বিশেষ অঞ্চল। সাম্প্ৰতিক সময়ৰ বহু নেতিবাচক বাতৰিৰ বিপৰীতে এক যোগাত্মক মন ভাল লগা খবৰ। ৰাইজৰ একক প্ৰচেষ্টাৰে গঢ় লৈ উঠা এক আদৰ্শ অঞ্চল। ৰাজ্যৰ প্ৰতিটো অঞ্চল প্ৰতিটো প্ৰজন্মৰ বাবে যেন অনুকৰণীয় হৈ উঠা চাহ বাগিচাৰ এটা লাইনৰ যোগাত্মক দিশবোৰ। বিগত 5 বছৰ ধৰি অঞ্চলটোত বিক্ৰী হোৱা নাই গুটখা, চিগাৰেট, চাদা। গুটখাটো এতিয়া 4-5 বছৰ হৈ গ'ল, বিক্ৰী নহয়, ইয়াতে কৰিব নিদিয়ে। সৰু সৰু ল'ৰা ছোৱালীকেইটা খাই দিয়ে আৰু ডাঙৰ মানুহ বহুত খাই দিয়ে, সেইকাৰণে বিক্ৰী কৰিব নিদিয়ে। তাম্বাকু চিগাৰেটটো বিড়ি চিগাৰেট বিক্ৰী নহয় এনেকৈ। চিগাৰেট আনি থৈছিলোঁ, এক পেকেট 5-6 মান থাকি গ'ল, এনে ডেম হৈ গ'ল। পাছত চাইছোঁ ডেম হৈ গ'ল। সেইদিনৰ পৰা মই ভাবিলোঁ যে চিগাৰেট ইয়াত বিক্ৰী নহ'ব। ইয়াত 2 দিনৰ পৰা আনি নাই লোকৰ বেলেগ গাঁৱৰ পৰা আলহী আহিলে বিচাৰে চিগাৰেট। আমি কৈ দিওঁ যে ইয়াত চিগাৰেট বিক্ৰী নহয়, আনি থৈ কি কৰিম। যি সময়ত সমগ্ৰ অসমৰ গাঁৱে ভূঞে তথা চাহ বাগিচা অঞ্চলত সুৰা আৰু ড্ৰাগছৰ ভয়াৱহতাই গুঙা কৰি পেলাইছে, তেনে সময়তে চাবুৱাৰ এইখন ধাইঘাট অঞ্চলত নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন। চাবুৱা চাহ বাগিচাৰ ধাইঘাট লাইনত বসবাস কৰা 60 ঘৰতকৈ অধিক পৰিয়ালে বিগত 5টাকৈ বৰ্ষ এই নিয়ম পালন কৰি আহিছে, যাৰ বাবে এই সময়ছোৱাত অঞ্চলটোত হোৱা নাই এটাও হাই কাজিয়া। আমি চোৱা মতেতো এতিয়া হৈ গ'ল আমাৰ 500 বছৰমান, মানে ইমান হৈ গ'ল আৰু 500 বছৰমান। আৰু এতিয়াতো বিক্ৰী কৰা নাই আৰু খোৱাও নাই। মানুহবিলাক আগতে খাইছিলে, আপোনাকতো ক'লোৱেই মই, যি আগতে খাইছিলে আমাৰ দেউতা, মা দেউতা, আৰু হাই কাজিয়া হৈছিলে ঘৰত। এতিয়া এইবোৰ নহয়। আৰু যোনটো এতিয়া চাইছোঁ এইটো ভালে কাৰণে চাইছোঁ, এতিয়া বিক্ৰী নকৰে মানুহবিলাক। আৰু অলপ আগৰ পৰা মানে মা দেউতা সলনি হ'ল আৰু এইটোৱে। আৰু আপোনালোকৰ গাঁৱত মাদক দ্ৰব্য বিক্ৰী কৰে নকৰে? নকৰে। কিমান দিনৰ পৰা কৰা যায়? হৈ গ'ল এতিয়া 5 বছৰ মান কৰা। মানে আগতে জানো কৰিছিলে নেকি, আমিতো বেছি দিন হোৱা নাই বিয়া হৈ, আগতে কৰিছিলে নেকি সেইবোৰ আমি নাজানো। তথাপি আমি অহাৰ লগে আমি এইবোৰ হেৰি কৰা নাই, মানে মদ পানী এনেকুৱা নিচা জাতীয় বস্তু ব্যৱহাৰ কৰা নাই। নাখায়। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা চাবুৱাৰ ধাইঘাট লাইনৰ এনে যোগাত্মক খবৰে এতিয়া অসমৰ বহু ঠাইলৈ কঢ়িয়াই আনিছে এক আদৰ্শ, এক ইতিবাচক বাৰ্তা। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।